এই বৰষুণে যেতিয়া মাৰে ন লাইনটো গুচি যায় জানানে বেয়া নাপাব আপোনালোকে মই কথাষাৰ কৈছো আৰু এটা যদি জাষ্ট এটা গছৰ পাতো এটা যদি সৰি পৰে ন লাইনটো গুচি যায় কাৰণটো কি ইমান ডেভেলপ হৈ আছে ন আমাৰ অসমখন হয়নে দিগাৰৰ পাৰ কিয় হোৱা নাই কিয় কাৰেণ্টৰ প্ৰব্লেম দিগাৰৰ তিনিআলি লাইন থাকে দিগাৰৰ পাৰ নাথাকে কিয় আমি ইলেক্ট্ৰিচিটি লাইন কি বিল নিদিওঁ আপোনাৰ দিগাৰু আমি দিওঁ ন বিল দিওঁ ন আমিও বিল দিওঁ ন আমাৰ যিটো দিগাৰু এয়াৰফোর্স আছে জংগলৰ ভিতৰত পাহাৰৰ ভিতৰত কাৰেণ্ট থাকে এতিয়াও গৈ চাওক আপোনালোকে জ্বলি আছে দিগাৰু পাৰত কাৰেণ্ট নাই কাৰণটো কি তেওঁলোকে ৰেছপন্সে নকৰে লাইট কমপ্লেইনত ফোন কৰিলে ৰিচিভে নকৰে বিজি দেখুৱায় কেতিয়াবা বেয়া ব্যৱহাৰো কৰে আমি গোটেই লিখিত দিছো সব দিছো একদিনৰ কাৰণে 400 টকা ফাইন কাটে একদিন লেট হলে 400 টকা ফাইন কাটে কিন্তু সময়মতে তেওঁলোকে কাৰেণ্টটো দিব নোৱাৰে ল'ৰা ছোৱালী লিখা পঢ়া গৰম মহ আমাৰ তাতে বানপানী হৈ আছে আজি 4-5 দিন হ'ল কাৰেণ্ট নাই দিগাৰু পাৰ কাৰেণ্ট নাই আমি মানিলো 4-5 দিন হৈছিল কাৰেণ্ট পুৰা বানপানী ভৰ্তি হৈ আছিল পানী হৈ আছিল গোটেই চাইডে পানী হৈ আছিল ৰাস্তাটো পানী আছিল আজি পানী কমিল কালিও পানী কমিছে আজি মানে গোটেই পানী কমি গ'ল তে যোনখিনি জায়গাত হেঁতে কাৰেণ্ট দিব নোৱাৰে হ্যাঁ ছাৰে আমাক আমি ছাৰক ফোন কৰিলোঁ দুপৰীয়া ছাৰক ফোন কৰিলোঁ তো ছাৰে ক'লে আমাক যে আমি যোনখিনি জেগাত কাৰেণ্ট দিব নোৱাৰোঁ আমি এইখিনি কাটি দিম জাম্পাৰটো কাটি দিম আৰু আপোনালোকক আমি কাৰেণ্ট দিম আমি ক'লোঁ ঠিক আছে ছাৰ হ'ব তেওঁলোকে আহিলে আবেলি 5টা আই থিংক 5টা 5:30 বজাত আহিলে সিহঁতে জাম্পাৰ কাটি থৈ গ'ল তেওঁ কৈছে আমি 5 মিনিট 10 মিনিটৰ ভিতৰত কাৰেণ্ট দি আছোঁ 5:30 6টা বজাত ধৰক 6টা বজাত এতিয়া কেইটা বাজিল 10টা 23 10:30 বাজিলে বাট এতিয়ালৈকে কাৰেণ্ট আহি পোৱা নাই আমি এছডিঅ ছাৰক ফোন কৰি আছোঁ ফোন ৰিচিভ নকৰে ফোন চুইচ অফে মানে য'তে ফোন কৰোঁ ফোন চুইচ অফ আমি এতিয়া 50-60 জন ল'ৰা উঠি আহিছোঁ কি কাৰণে আমি যেনে তেনে শুই যাম নো প্ৰব্লেম আজি 3-4 দিন আমি মানিলোঁ বাৰু পানী হৈ আছে মানিলোঁ 50-60 জন ল'ৰা কি কাৰণে উঠি আহিছোঁ আমাৰ বাচ্চা কাৰেণ্ট নাই কেনেকৈ কি কৰিম আৰু এইটো আজিৰ কমপ্লেইন নহয় আজিৰ পৰা আমি চাগে আই থিংক আমি জন্ম হোৱাৰ আগৰ পৰাই সেনেকুৱা কমপ্লেইন চলি আছে এতিয়া ছাৰে কৈ আছে যে আমি যিখিনি পাৰিম সেইখিনি কৰি দিম কেতিয়া আমি আজি বহুত দিনৰ পৰা এইটোৱে শুনি আহিছোঁ আমি যিখিনি পাৰিম সেইখিনি কৰি দিম সময় মানে এতিয়া যাব মানে ছাৰে ক'লে কি এতিয়া যায় অৰেঞ্জ ছাৰে ক'লে যে তোমালোকে ৰেড জোনত জাম্পাৰ বিলাক কাটি অৰেঞ্জ জোনত কাৰেণ্ট দিম বুলি ক'লে তাৰপিছত লাইনমেন গ'ল লাইনমেনে ৰেড জোনৰ কাৰেণ্ট বিলাক জাম্পাৰ বিলাক কাটি দি অৰেঞ্জ জোনত কাৰেণ্ট দিম বুলি কথা দি আহি কাৰেণ্ট নাই তাৰপিছত আমি 40-50 জন ল'ৰা ওলাই আহিব লগা হ'ল ছাৰৰ লগত কথা পাতিলোঁ এতিয়াও ছাৰে কৈ আছে দিম লাইন দিম তোমালোকে যোৱা লাইন দিম গ্ৰীণ জোনত লাইন দিম অৰেঞ্জ জোনত দিব নোৱাৰোঁ বুলি কৈ আছে ছাৰে আমি যিখিনি মানি ললো এতিয়া লাইনমেন পঠিয়াম বুলি ক'লে লাইনমেন বিলাক নাই এতিয়া কিবা কৰে ছাৰ আপোনালোকে দিয়ক ঠিক আছে দিয়ক বাট এতিয়া হয়নে ভাবিছে তেওঁলোকে একো সময় দিয়া নাই যথেষ্ট দিগাৰু পাৰত যথেষ্ট আপুনি দিগাৰু পাৰ যাক কেতিয়াও যাক আপুনি যিকোনো এটা সৰু বাচ্চাক সুধি চাওক যে কাৰেণ্টৰ প্ৰব্লেম ভাইটি তোমালোকৰ আছেনে এটা সৰু বাচ্চাই ক'ব ডিমৰীয়াবাসীৰ বাবে সুখবৰ সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী ডিজিটেল এক্সৰে ছুপাৰ স্পেচিয়েলিটি OPD ক্লিনিক ডে কেয়াৰ চেণ্টাৰ ECG 2D ইকো এণ্ডোস্কোপি হোল্টাৰ ষ্টাডি আল্ট্ৰাছাউণ্ড 2D 3D PFT TMT EEG বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত উপলব্ধ উন্নতমানৰ মেচিন দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন সাৰ্জাৰী গাইনী শিশু ৰোগ বিভাগ আৰু অন্যান্য যোগাযোগৰ নম্বৰ 9365560093 অথবা 6002154585